এতিয়া সকলো ল'ৰা ছোৱালীয়ে ভাবি আছে আমাৰ হাতত বহুত সময় আছে বুলি। ইণ্টাৰভিউ এতিয়া নহয় 2026 চনত, 2027ত হ'ব। গতিকে আমাৰ হাতত টাইমেই টাইম। গতিকে আমি এতিয়া প্ৰেক্টিছ নকৰোঁ, পাছত কৰিম বুলি তেনেকৈ সকলো ল'ৰা ছোৱালীয়ে ভাবি আছে। কিন্তু আপোনালোকৰ এইটো ভুল ধাৰণা। সময় আছে, সময় নষ্ট কৰাৰ কাৰণে নহয়, সময় নিজকে সলনি কৰাৰ কাৰণেহে হয়। চাওক, আপোনালোকে যিখিনি কষ্ট কৰিছিলে, অতদিন আপোনালোকে কষ্ট কৰি আছে, ৰানিং কৰি আছে, আৰু ৰানিং কৰি যিটো আপোনালোকে টাইম আনিছে, সেই টাইমটো আকৌ যদি আপোনালোকে যদি ৰখি দিয়ে, 3-4 মাহ যদি আপোনালোকে ৰখি দিয়ে বা 2 মাহ যদি ৰখি দিয়ে, তেন্তে আপোনালোকৰ সেইটো টাইম নাহিব। আৰু সেই টাইমটো আনিবলৈ আকৌ আপোনালোকে কষ্ট কৰিব লাগিব, প্ৰথমৰ পৰা কষ্ট কৰিব লাগিব। সেইকাৰণে আপোনালোকে ৰখি নিদিব। যিটো প্ৰেক্টিছ কৰি আছে আপোনালোকে প্ৰেক্টিছ কৰি থাকক। আৰু এটা কথা, আপোনালোকৰ যিবিলাকৰ লং জাম্প অহা নাই, আপোনালোকে ভালহে সুবিধা পাইছে। আপোনালোকে ধৰি লৈছোঁ লং জাম্প এতিয়া 16 ফুট যেনে তেনে মাৰিছে, আপোনালোকে 18 ফুট 19 ফুট কেনেকৈ মাৰোঁ আপোনালোকে সেইটো চিন্তা কৰক। বা ৰানিঙে ধৰি লৈছোঁ আপোনালোকে এতিয়া 12 মিনিটত মাৰি আছে, আপোনালোকে ভাবিছে আৰু 12 মিনিটত মাৰি গ'লো হৈ গ'ল আৰু, তেনেকৈ আপোনালোকে নাভাবিব। এতিয়া বহুত হাই লেভেলৰ কম্পিটিশ্যন হ'ব। গতিকে মই 11 মিনিটত কেনেকৈ মাৰোঁ সেই বস্তুটো আপোনালোকে চাওক। সুবিধা এটা পাইছে। যিবিলাকে আপোনাতকৈ মানে ভাল দৌৰি আছে সিহঁতক বিট কৰিবলৈ চাওক, সিহঁতক হিংসা নকৰিব। যিবিলাকে আপোনালোকতকৈ যিবিলাক ভাল সিহঁতক হিংসা নকৰিব। মই নকৰিবলৈ কৈছোঁ হিংসা, কিন্তু আপোনালোকে নিজৰ পাৰফৰ্মেঞ্চটো উন্নত কৰক। সিহঁতক বিট কৰিবলৈ তেনেকৈ চাওক নিজৰ কামেৰে, ঠিক আছে, হিংসা কৰি নহয়। গতিকে যিমান পাৰে আপোনালোকে এতিয়া প্ৰেক্টিছ কৰক। এতিয়া যদি আপোনালোকে ৰখি দিয়ে তেন্তে আপোনালোকে গোটেই জীৱনটোৱে ৰখি যাব। চাওক, আপোনালোকৰ কাৰণে সোণালী সুযোগ হয়। যিবিলাকৰ লং জাম্পে অহা নাছিলে, চিনাপে অহা নাছিলে, ৰানিং ভাল টাইমত অহা নাছিলে, আপোনালোকে কৈছোঁ নহয় একদম সোণালী সুযোগ পাইছে ইণ্টাৰভিউটো পিছুৱাই দিয়াৰ কাৰণে। মাত্ৰ এতিয়া আপোনালোকে কাম কৰিব লাগে। যিবিলাকে অলপ পাৰি আছিলে সিহঁতক আপোনালোকে কেনেকৈ বিট কৰিম সেইটো আপোনালোকে চাবই লাগিব আৰু আপোনালোকে ভাবিবই লাগিব। সিহঁতৰ দৰে যদি আপুনিও যদি ভাবি লয় সেই পাছত কৰিম আৰু বুলি। আৰু এটা কথা কৈছোঁ, যিবিলাকে যে এতিয়া পৰা হৈ আছে, যিবিলাকৰ ধৰিছোঁ ৰানিং অলপ ভাল টাইমত আহিছে বা লং জাম্প এক্সিলেণ্ট মাৰি আছে, আৰু আপোনালোকেও যদি ৰখি দিয়ে আপোনালোকক এটাই কাটি কাটি ওপৰলৈ গৈ থাকিব। আপুনি ডাউন মাৰি আহি থাকিব, আৰু যিবিলাকে প্ৰেক্টিছ কৰি থাকিব সিহঁতে আপোনাতকৈ আগবাঢ়ি গৈ থাকিব। গতিকে আপোনালোকক যদি আগবাঢ়িবলৈ যদি দিবলৈ মন নাই তেন্তে আপোনালোকক প্ৰেক্টিছ কৰিব লাগিব। আৰু যিবিলাকৰ ৰানিং লং জাম্প এইবিলাক অহা নাছিলে আপোনালোকে প্ৰেক্টিছ কৰক। যিমানটো পাৰে যিমান দম আছে আপোনালোকে লগাই আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰক। আৰু মই যিখিনি হেল্প কৰিবলৈ আছে মইতো কৰিয়ে আছোঁ, আৰু আপোনালোকে মাত্ৰ নিজৰ ফালৰ পৰা ভাবিব লাগিব যে মোৰ দ্বাৰা হ'ব, মই কৰিব পাৰিম, মই কৰিমেই। আপোনালোকে এই বস্তুকেইটা আপোনালোকে পূৰা দিমাগত ভৰাই ল'ব, ঠিক আছে। মোৰ দ্বাৰা হ'ব, মই কৰিম, আৰু মই পাৰিমেই। আৰু মই নোৱাৰা ভাৱটো মানে নিগেটিভ কেতিয়াও আপোনালোকে দিমাগত নভৰাব, সদায় পজিটিভ ভৰাব, মই পাৰিমেই বুলি। গতিকে আপোনালোকে কি পাইছে? সোণালী সুযোগ এটা পাইছে। আৰু এইটো কথা কৈ দিয়া নাই যে চি এম ছাৰে কৈছে 2026ত কোনো নিযুক্তি নহ'ব বুলি কৈছে, 27ত হ'ব বুলি কৈছে। 27ৰ শেষৰ ফালে যে হ'ব বুলি কোৱা নাই নহয়। প্ৰথমতে যদি হৈ যায় জানুৱাৰী ফেব্ৰুৱাৰীতে যদি ইণ্টাৰভিউটো হৈ যায়, আপোনালোকৰ হাততো বেছি নাই। এতিয়া আগষ্ট গ'লেই, আগষ্ট, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ 4 মাহ আছে। যদি জানুৱাৰীত হৈ যায়, জানুৱাৰীতো আপোনালোকৰ ইণ্টাৰভিউ যদি হৈ যায় তেন্তে আপোনালোকৰ হাতত 4 মাহে আছে। গতিকে 4 মাহটো আপোনালোকে কষ্ট কৰক। অতদিনৰ পৰা কষ্ট কৰি আছে আপোনালোকে, এই 4 মাহটো কিয় ৰখিব লাগে? ডিমটিভেট কিয় হ'ব লাগে? আপোনালোকে কৰকচোন। আৰু এটা কথা, বেলেগৰ কথা আপুনি বেছিকৈ নুশুনিব। যদি বেলেগৰ কথা শুনে আপুনি আগুৱাই যাব নোৱাৰিব। আৰু চাওক, আৰু বেলেগ মানুহে আপোনাৰ উন্নতি হোৱাটো নিবিচাৰে। আপোনালোকক ধৰিছোঁ লগৰ কোনোবা এটাই ক'লে আৰু 2027 চনত হ'ব ইণ্টাৰভিউ, এতিয়া দৌৰি লাভ নাই, ইমান দিন দৌৰিলোঁ, এনেই আমাক মামাই ঠগি দিলে, চি এম ছাৰে ঠগি দিলে, এতিয়া 27ত হ'ব বুলি কৈ দিছে, 27ৰ লাষ্টৰ ফালে হ'ব, নৱেম্বৰ ডিচেম্বৰ তেনেকুৱাত হ'ব, আৰু এতিয়া কি দৌৰিবি আৰু, তেনেকৈ মানে কৈ মেলি আপোনালোকক ডিমটিভেট কৰি দিব পাৰে। কিন্তু সি প্ৰেক্টিছ কৰি থাকিব, সি ৰিটেনৰ কাৰণে হ'লেও প্ৰিপেৰেশ্যন কৰি থাকিব, বা ৰানিং হ'লেও ৰাতি হ'লেও কৰি থাকিব। কিন্তু আপোনাক কি কৰিব? ডিমটিভেট কৰি দিব। আৰু আপুনি হুলা ভাই মোলা আৰু হ'ব বাদ দে আৰু, এতিয়া কি হয়, ঠিকেই কৈছে কথাটো, তেনেকৈ আপুনি ভাবি পিনে আপুনি ডিমটিভেট হৈ যাব। সেইকাৰণে বেলেগৰ কথা আপোনালোকে নুশুনিব, নিজৰ কথা শুনক। যি কৰিব মন যায় আপোনালোকে কৰক। আপোনালোকৰ প্ৰেক্টিছ কৰিব মন গৈছে আপোনালোকে প্ৰেক্টিছ কৰক, কোনো টাইম নাচাব। ৰাতিপুৱাই যে দৌৰিব লাগে বুলি বা পিছবেলাই দৌৰিব লাগে বুলি কোনো কথা নাই। আপোনালোকে যেতিয়াই মন যায় তেতিয়াই দৌৰক। মেইন কথাটো হৈছে আপোনালোকে ডিচিপ্লিনটো ৰাখক। আপোনালোকে এতিয়া যেনেকৈ প্ৰেক্টিছ কৰি আছিলে, প্ৰেক্টিছ কৰিবলৈ মন নগ'লেও আপোনালোকে প্ৰেক্টিছ কৰিছিলে, সেই বস্তুটো আপোনালোকে ৰাখক। আপোনালোকে যিটো সপোন দেখিছিলে অসম আৰক্ষী হোৱা, সেই সপোনটো আপোনালোকে সদায় দেখিব লাগিব। সদায় আপুনি ভাবিব লাগিব মই ওই ড্ৰেছযোৰ পিন্ধিবলৈ মই কষ্ট কৰিব লাগিব। আপোনালোকে প্ৰেক্টিছ কৰক, কষ্ট কৰক, যি ইম্প্ৰুভ কৰিব পাৰে আপোনালোকে কৰক। আৰু আপোনালোকে যে এতিয়া কষ্টখিনি কৰিব, সেই কষ্টখিনি অথলে নাযায়। আপুনি যদি এতিয়া 12 মিনিটত যদি মাৰি আছে,
আপোনাৰ কি হ'ব যদি প্ৰেক্টিচ কৰি থাকে আপোনাৰতো ইম্প্ৰুভ হ'ব 11.5 মাৰিব বা 11 মাৰিব বা 11 তলত মাৰিব আপোনালোকৰ কষ্টখিনি এনেই যাবগৈ বুলি আপোনালোকে নাভাবিব কষ্ট কৰক আৰু ফিজিকেল ফিটনেছটো আপোনালোকৰ বনিব ভালহে আৰু এইটো বয়সতে যদি আপোনালোকৰ ফিজিকেল ফিটনেছটো যদি নবনায় বুঢ়া হ'লে বনাব নেকি গতিকে আপোনালোকে কষ্টখিনি এনেই যাব বুলি আপোনালোকে কেতিয়াও নাভাবিব যিমান পাৰে কষ্ট কৰক লাষ্টত এটা কথাই কৈছোঁ যাৰ দম আছে সি যুঁজিব আৰু যি যুঁজিব সি জিকিব আমি জীৱন যুদ্ধ কৰিবলৈ জন্ম হৈছোঁ আমি হাৰিবলৈ জন্ম হোৱা নাই আমি আগুৱাই যাবই লাগিব গতিকে আগুৱাই যাবলৈ আমি কাম কৰিবই লাগিব বেলেগে কাম কৰে নকৰে কোনো মতলব নাই আপুনি মই কাম কৰিবই লাগিব আৰু আমি কৰিমেই আৰু আজি ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব আজিলৈ বাই তেন্তে জয় আই অসম